আমাৰ সম্পূৰ্ণ গাঁওখনে ডুব গৈছে পানীৰ তলত। এই গাঁওখনত আপোনাৰ 80 ঘৰ মানুহ হৈ যাব। এতিয়া 40 ঘৰ ইয়াত শিবিৰ পাতি আছেহি। কিছুমান আহিব পৰা নাই, তেওঁলোকৰ পশুধনবিলাক আছে ইয়াত। এতিয়া ঘৰত ধৰি লওক গৰু ছাগলীবিলাক এৰি থৈ আহিব পৰা নাই। মাইকী মহিলাসকল ইয়াত আছেহি, আহি পুৰুষসকল ঘৰত আছেহি। আমাৰ পৰহিৰ পৰা আজি আবেলিখিনি সময়ৰ পৰা বৰষুণ একেৰাহে দি আছে নেৰানেপেৰাকৈ। সেইজাক বৰষুণতে এনেকৈতো আজিলৈকে আমি এই গাঁওখনত তাৰমানে পানী হোৱা দেখা নাই। সৰুৰ পৰা ইমান ডাঙৰ হ'লো যদিও বিয়া হৈ অহাও হ'ল মোৰ বছৰ, কিন্তু ইয়াত দেখা নাই তেনেকৈ পানী। আমি দেখা নাই, ভয়ো অলপ লাগিছে কি হ'ব কি নহ'ব, ঘৰখনৰ অৱস্থা বেয়া হৈ গৈছে। তাকে এতিয়া কি হয়, গাঁৱৰ পৰা আহিছে, মণ্ডলো আহিছে, কালি খবৰ খাতি লৈছে। ইয়াত খোৱাৰ ব্যৱস্থাও কৰি দিছেহি। আমি কেতিয়াও হোৱা নাই, কিন্তু এই পানীখিনি ক'ৰ পৰা আহিছে আমিও জানো। আমি ভাবিছোঁ কি নৈখনো ওচৰতে আছে আমাৰ দিচাং দিৰৈ নৈখন। এতিয়া দিৰৈ নৈখনৰ পানী হ'ব পাৰে বুলি ভাবিছোঁ। কাৰোবাৰ মুখে শুনিছোঁ মথাউৰি ভাঙিছে বুলি। এতিয়া আমি সঠিক গম পোৱা নাই কিহৰ কাৰণে হৈছে পানীখিনি। আমি শিবিৰত কালিৰ পৰা আছোঁ। তাৰমানে ওচৰত আৰু এখন আমাৰ স্কুল আছে, প্ৰাথমিক বিদ্যালয় 3 নং এখনি, তাত দিয়া হৈছিলে। সেই স্কুলখনো বৰ্তমান ডুব গৈছে। তাৰ পৰা আহি আকৌ ইয়ালৈ লৈ অহা হ'ল মানুহখিনি। কালি নিশালৈকে 2:30 বজালৈকে বাঢ়ি আছিলে পানী। এতিয়া 2:30 বজাৰ পৰা বহা নাই বাৰু, এতিয়া একে লেভেলতে আছে, কমাও নাই বহা নাই। হয়তো আৰু বাঢ়িবও পাৰে কিজানি যদি বৰষুণ দিয়ে আছে। সম্পূৰ্ণ খেতি পথাৰ দুবাৰ আগতো এবাৰ হৈ গ'ল, কিন্তু বানপানী এনেকৈ হোৱা নাছিলে। কিন্তু পথাৰবিলাক নষ্ট হ'ল ৰোৱাবিলাক, তাৰ ওপৰত আকৌ এবাৰ ৰুবলগীয়া হ'ল। সেইবিলাকো এতিয়া এইটো বাৰিষা বানপানীত গ'ল, ডুব গৈছে ৰোৱাবিলাক। মোৰ অঞ্চলৰ মোৰ ইয়াত 2খন গাঁও পৰে। এখন গাঁও 1 নং গেৰকনি আৰু আনখন হ'ল 3 নং গেৰকনি। 1 নং গেৰকনিৰ বৰ্তমানলৈকে 41টা পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে, বানপানী প্লাবিত হৈছে। তাৰে মুঠ জনসংখ্যা হ'ল 149 জন। এতিয়া ডাঙৰ হ'ল 138 জন আৰু সৰু 11 জন। 1 নং গেৰকনি 1 নং গেৰকনি পৰিয়ালসমূহ বৰ্তমান ঘৰে ঘৰে আছে, কিন্তু এতিয়া মানে তেওঁলোকে কোৱা মতে শিবিৰ প্ৰয়োজন হৈছে, ঘৰৰ ভিতৰত পানী সোমাইছে। 2 নং 3 নং গেৰকনি 3 নং গেৰকনি 80টা পৰিয়াল প্লাবিত হৈছে। 3 নং গেৰকনিৰ কালিলৈকে আছিলে 325 জন, তাৰপৰা আজি হ'ল 38 জন। মুঠ 363 জন মানুহৰ মানে ক্ষতিগ্ৰস্ত। সকলো লোক গড়গাঁও প্ৰাথমিক বিদ্যালয়ত আছে আৰু কিছুমান ঘৰতো আছে। মানে বস্তু এৰি আহিব পৰা নাই কাৰণে ইয়ালৈ যথেষ্ট দূৰ হয়, সেইকাৰণে তেওঁলোক 2-4 জন ঘৰে ঘৰে আছে। নাই, আমাৰ এই অঞ্চলত আগতে এনেকুৱা পানী দেখা পোৱা নাই। আমি ভবামতে যথেষ্ট বৰষুণ হ'ল, তাৰ পৰা আৰু এতিয়াতো ভবামতে মানে যি দেখিছোঁ কোনোবা নৈ পানী উভতনি হৈ সোমাইছে ইয়াত। যিহেতু আমাৰ দিৰৈ নৈখন কাষতে, নৈ পানী উভতনি হৈ ইয়াত সোমোৱা পৰিলক্ষিত হ'ল। তেওঁলোকৰ চৰকাৰে ইতিমধ্যে ৰিলিফ পঠিয়াই আছে, পোৱাহি নাই। কালি ৰাতিৰ পৰা আমি ইয়াত ব্যৱস্থা কৰি খোৱা বোৱাৰ ব্যৱস্থা কৰাইছোঁ। পানী হঠাতে বাঢ়িলে, কালি আগবেলা ইমান পানী নাছিলে। কালি ৰাতিপুৱা মই আহোঁতে এই অঞ্চল মানে উন্মুক্ত আছিলে, ইয়াত মানে পানী নাই, কিন্তু আজি এতিয়া যথেষ্ট পানী বাঢ়ি আছে। পানী বঢ়াৰ সম্ভাৱনাই আছে, বাঢ়ি আছে ইয়াত।